নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে খন্দিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 2 জুন অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা খন্দিয়াৰ কেইবাটাও খবৰ একেলগে যুগুতোৱা হৈছে এই মুহূৰ্তত জনাই আছো খন্দিয়াৰ গুৰুত্বপূৰ্ণ খবৰ পৰাজয়ৰ পাছত ধানবান হোৱাৰ দিশে তৃণমূল কংগ্ৰেছ মমতাৰ দৰ্পচূৰ্ণ বংগত ধানবান হোৱাৰ দিশে মমতাৰ টিএমসি মন্ত্ৰী বিধায়কৰ মমতাৰ সৈতে বিসম্বাদ এই মুহূৰ্তৰ এটা পলিটিকেল খবৰ জনাইছো টিএমসি মন্ত্ৰী বিধায়কৰ মমতাৰ সৈতে বিসম্বাদ 50 গৰাকীকৈ বিধায়কে তৃণমূল কংগ্ৰেছ ত্যাগ কৰাৰ সম্ভাৱনা এই মুহূৰ্তৰ ব্ৰেকিং নিউজ মমতাই টিএমসিৰ 2 বিধায়কক বহিষ্কাৰৰ পাছতে আৰম্ভ হৈছে বিসম্বাদ ঋতব্ৰত বেনাৰ্জী সন্দীপন সাহাক বহিষ্কাৰ কৰিছিল মমতাই দুয়োগৰাকী বিধায়কে দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ অভিযোগ উত্থাপন হৈছে বংগত বৃহৎ ৰাজনৈতিক সংকটৰ সন্মুখীন হ'ব পাৰে মমতা বেনাৰ্জী বংগত ধানবান হোৱাৰ দিশে মমতাৰ টিএমসি আন এক খবৰ হৈছে ইউচিচি হিমন্ত বিশ্ব শৰ্মাক চেলেঞ্জ ডেমকেয়াৰ হৈ পৰিছে মফিজুল ইছলাম 10 জনীক বিয়া পাতিছে কেৰেপ নগৰে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক চ্যালেঞ্জ কৰিছে এই মুহূৰ্তৰ ডাঙৰ খবৰ ইউচিচি হিমন্ত বিশ্ব শৰ্মাক অপেন চ্যালেঞ্জ মফিজুল ইছলামৰ এটা ব্ৰেকিং নিউজ এগৰাকী দুগৰাকী নহয় মফিজুলে 10 জনীক বিয়া পাতিছে এফালে ৰাজ্যত যদি বহু বিবাহৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈ পৰিছে আৰু আনফালে দেখিবলৈ পোৱা গৈছে এইগৰাকী ব্যক্তিয়ে 10 জনীক বিয়া পাতিছে বহু বিবাহ বন্ধৰ আইনক বুঢ়া আঙুলি দেখুৱাই মফিজুলৰ প্ৰতাৰণা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো 10 জনী মহিলাক বিয়া পাতি ৰাইজৰ ৰুখত পৰিছে স্বামী মফিজুল প্ৰেমৰ চলনাৰে আকৌ নতুনকৈ বিয়া পতাৰ পাছতে পোহৰলৈ আহিছে এই কুকাণ্ড নতুনকৈ বিয়া পতা পত্নীৰ ঘৰ পালেহি পূৰ্ব পত্নীয়ে এটা ডাঙৰ খবৰ নতুনকৈ বিয়া পতা পত্নীৰ ঘৰ পালেহি পূৰ্ব পত্নীয়ে ধুবুৰীৰ তামাৰহাটৰ মফিজুলক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধুবুৰীৰ তামাৰহাটৰ মফিজুলক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে দুগৰাকী পত্নী একেলগ হোৱাৰ পাছতে হাহাকাৰ নিশা যোগী গোপাত পত্নীৰ ঘৰত উত্তেজনাময় পৰিৱেশৰ সৃষ্টি হৈছে ইউচিচি আৰু হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নিষেধাজ্ঞাক কেৰেপ নকৰে মফিজুল ইছলামে আন এটা খবৰ হৈছে ৰাজ্যত জোকাৰি যোৱা নলবাৰী কাণ্ডৰ সেই অভিযুক্ত ৰৌজ আলীৰ জানাজা সম্পন্নৰ ঠাই ইতিমধ্যে জনোৱা হৈছে খুৰাকৰ গড়ৰ পাছফালে জানাজা কৰা হ'ব ৰৌজ আলীৰ সমূহীয়া জানাজা নকৰে গাঁৱৰ ৰাইজে এই মুহূৰ্তত এটা ডাঙৰ খবৰ খুৰাকৰ গড়ৰ পাছফালে জানাজা কৰা হ'ব ৰৌজ আলীৰ সমূহীয়া জানাজা নকৰে গাঁৱৰ ৰাইজে এই মুহূৰ্তত এটা ডাঙৰ খবৰ ৰৌজ আলীৰ গাঁৱত মুতায়ন কৰা হৈছে নিৰাপত্তাৰক্ষী 300 আৰক্ষী নিয়োগ কৰি কোটকটীয়া কৰা হৈছে নিৰাপত্তা এটা ব্ৰেকিং নিউজ অপ্ৰীতিকৰ পৰিস্থিতি ৰোধ কৰিবলৈ সষ্টম হৈ পৰিছে আৰক্ষী ৰৌজ আলীৰ জানাজা নকৰে গাঁওবাসীয়ে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে সমূহীয়া জানাজা নকৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে 6খনকৈ গাঁৱৰ ৰাইজে ৰৌজ আলীৰ জানাজা সম্পন্ন নকৰে খুৰাকৰ ঘৰৰ পাছফালে জানাজা কৰা হ'ব ৰৌজ আলীৰ মৰণোত্তৰ পৰীক্ষাৰ পাছত পৰিয়ালক চমজাই দিব ৰৌজ আলীৰ মৃতদেহ ইতিমধ্যে গাঁওবাসীয়ে এঘৰীয়া কৰিছে ৰৌজ আলীৰ পৰিয়ালক জানাজা হ'বলগীয়া স্থান পৰিদৰ্শন কৰিছে নলবাৰী আৰক্ষী অধীক্ষকে জনাইছো পৰৱৰ্তী খবৰ অহা 4 জুনত কংগ্ৰেছ নেতা ৰণদীপ সিং সুৰজৱালক ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হোৱাৰ নিৰ্দেশ অসম আৰক্ষীৰ আনহাতে অহা 5 জুনত পুনৰ ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হ'ব লাগিব পৱন খেৰা মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ গোচৰত তলব 2 কংগ্ৰেছ নেতা পৰৱৰ্তী খবৰ লাভ জিহাদৰ নামত 10 লাখ টকাৰ দাবী হিন্দু যুৱকৰ ভয়ংকৰ পৰিকল্পনা এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লাভ জিহাদৰ নামত 10 লাখ টকাৰ দাবী মুছলমান যুৱকৰ ফান্দত পেলাই হিন্দু যুৱকৰ এক ভয়ংকৰ পৰিকল্পনা এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো 2 মুছলমান যুৱকক মিছা গোচৰত ফান্দত পেলাই 10 লাখ টকাৰ দাবী ধন সংগ্ৰহৰ বাবে যুৱতীৰ সহায়ত
সমগ্ৰ জাল ৰচনা কৰিছে বিশ্ব হিন্দু পৰিষদৰ নকুলে। মূল অভিযুক্ত নকুল সহ 3 ষড়যন্ত্ৰকাৰীক গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছে। 2 যুৱকৰ ফান্দত পেলাবলৈ নকুলে তৈয়াৰ কৰিছিল পৰিকল্পিত ব্লুপ্ৰিণ্ট। অচিনাকি ব্যক্তিৰ জৰিয়তে যুৱতীৰ নম্বৰ মুছলমান যুৱকলৈ পঠিয়াই কৰা হৈছিল চাকৰিৰ নাটক। অচিনাকি ব্যক্তিৰ জৰিয়তে যুৱতীৰ নম্বৰ মুছলমান যুৱকলৈ পঠিয়াই চাকৰিৰ নাটক কৰা হৈছিল। চাকৰিৰ কথা পাতিবলৈ যুৱতীগৰাকীৰ মেৰ্থৰ জাগৃতি বিহাৰলৈ মাতিছিল জিছানে। 2 মুছলমান যুৱকক আগুৰি ধৰি লাভ জেহাদৰ মিছা অভিযোগেৰে তীব্ৰ হুলস্থুল। 2 যুৱকৰ সৈতে যুৱতীগৰাকীকো আটক। 5 ঘণ্টাৰ জেৰাত ফাদিল হৈছে আচল ৰহস্য। প্ৰায় 1.5 বছৰ ধৰি নকুলক চিনি পাইছিল যুৱতীয়ে। 2 যুৱকক মিছা গোচৰৰ ফান্দত পেলাবলৈ যুৱতীগৰাকীক 10 লাখ টকাৰ প্ৰলোভন দিছিল নকুলে। সমগ্ৰ স্পৰ্শকাতৰ ঘটনাক লৈ আৰক্ষীয়ে নিজাববীয়াকৈ ৰুজু কৰিছে গোচৰ। চক্ৰটোৰ সৈতে আন কোনো জড়িত আছে নেকি তাক জানিবলৈ আৰক্ষীয়ে জোৰদাৰ তদন্ত অব্যাহত ৰাখিছে। জনাইছো পৰৱৰ্তী খবৰ। মাধুৰ্যক হত্যা কৰা আন 3 অভিযুক্তকো শাস্তি দিয়ক। এবাৰ কান্দি কান্দি মুখ্যমন্ত্ৰীলৈ আহ্বান জনাইছে। এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত জনাইছো। হত্যাকাৰীক উচিত শিক্ষা দিয়াৰ বাবে মনত অলপ হলেও সুখী হৈছো। হত্যাকাণ্ডত জড়িত আন অভিযুক্তকো কঠোৰ শাস্তি দিয়ক। কান্দি কান্দি হাত জোৰ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ আহ্বান জনাইছে মাধুৰ্যৰ মাতৃয়ে। এই মুহূৰ্তত ৰাজ্যত জোকাৰি যোৱা সেই দুৰ্ঘটনাৰ নতুন আপডেট জনাইছো। মোৰ ল'ৰাটোক হত্যা কৰাৰ দৰে যাতে ভৱিষ্যতে কাকো কৰিব নোৱাৰে আৰু এইদৰেই যাতে কোনো মাতৃৰ বুকু উদং নহয়, ক্ষুধা নহয়। মোৰ ল'ৰাটোক যিদৰে নৃশংসভাৱে হত্যা কৰিলে বেলেগক যাতে নকৰে। তাক এনেদৰে মাৰিব লগা ল'ৰা নাছিল। সি সদায় সামাজিক কাম কৰি গৈছিল। তাৰ মৃত্যুৰ পাছতে মানুহে তাক ইমান ভাল পায় বুলি গম পাইছো। তাৰ মৃত্যুত আমাৰ চোতাল মানুহেৰে ভৰি পৰিছে। তেতিয়াহে গম পাইছো মানুহে তাক কিমান ভাল পায়। মই জীৱনত ইমান মানুহ কতো দেখা নাই। হত্যাকাৰীক উচিত শিক্ষা দিয়াৰ বাবে মনত অলপ হলেও সুখী হৈছো। হত্যাকাণ্ডৰ জড়িত আন অভিযুক্তকো কঠোৰ শাস্তি দিয়ক। কান্দি কান্দি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ হাত জোৰ কৰি আহ্বান জনাইছে মাধুৰ্যৰ মাতৃয়ে। পৰৱৰ্তী খবৰটো হৈছে অবৈধভাৱে বসবাস কৰাৰ অভিযোগত আমেৰিকাত গ্ৰেপ্তাৰ হৈছে 30 গৰাকী ভাৰতীয়। ট্ৰাক চালক হিচাপে কৰ্মৰত আছিল এই 30 গৰাকী ভাৰতীয়। তেওঁলোকক দেশৰ পৰা শীঘ্ৰেই বিতাড়িত কৰিব আমেৰিকাৰ প্ৰশাসনে। জনাইছো পৰৱৰ্তী খবৰ। গুৱাহাটী মহানগৰীৰ বশিষ্ঠত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। এখন বিদ্যালয়ৰ 4 গৰাকী ছাত্ৰী সন্তানহীন হৈ পৰিছে। সন্তানহীন ৰমি বৰুৱা, নিৰুপায় ৰয়, আয়ুশ্ৰী সিং আৰু জিলমিল দৈমাৰী 6ষ্ঠ আৰু 7ম শ্ৰেণীত অধ্যয়নৰত বনগাঁৱৰ ছাত্ৰী 4 গৰাকী সোমবাৰে বিদ্যালয়লৈ যোৱাৰে পৰা সন্তানহীন ছাত্ৰী কেইগৰাকী। ঘটনা সন্দৰ্ভত বশিষ্ঠ থানাত এজাহাৰ দাখিল কৰিছে ছাত্ৰী কেইগৰাকীৰ পৰিয়ালৰ লোকে। আন এটা খবৰ হৈছে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাব নোৱাৰিব এতিয়া ট্ৰাক গধুৰ বাহন। যদি এনে ভুল কৰিছে তেন্তে 10,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ। ৰাজপথত অবৈধভাৱে ৰাখিব নোৱাৰিব এতিয়া গধুৰ বাহন, ট্ৰাক। ৰাস্তাৰ কাষতেই আপুনি গধুৰ বাহন ৰখাব নোৱাৰিব, কিয়নো ৰাজ্যত প্ৰতিদিনেই সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি এনে সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। নিয়ম ভংগ কৰিলেই ট্ৰাক গধুৰ বাহনত বিহা হ'ব বৃহৎ জৰিমনা। 5-10,000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব। গুৰুত্বপূৰ্ণ খবৰ। আৰু মন গ'লেই ৰাজপথৰ কাষত ৰাখিব নোৱাৰিব গধুৰ যান বাহন, আৰু যদি ৰাখিছে তেন্তে 5ৰ পৰা 10,000 পৰ্যন্ত জৰিমনা বিহা হ'ব। আজিৰ পৰাই কঠোৰভাৱে বলবৎ হ'ল এই নিয়ম। নগাঁৱৰ জিলাক লৈ কঠোৰ নিয়ম ঘোষণা
IAS দেৱাশিষ শৰ্মা ৰখাই থোৱা বাহনৰ বাবে ৰাজপথত সংঘটিত হয় দুৰ্ঘটনাৰ এটা মাহতেই 25টা দুৰ্ঘটনাত 22 গৰাকীকৈ লোকে প্ৰাণ হেৰুৱাইছে হেলমেট নিপিন্ধাক লৈ দুচকীয়া বাহনৰ ক্ষেত্ৰতো কঠোৰ হ'ব প্ৰশাসন গুৰুত্বপূৰ্ণ খবৰ ৰাজপথত দ্ৰুত গতিত বাহন চলোৱাসকলৰ বিপদ নিশ্চিত নিয়ম ভংগ কৰিলেই ট্ৰাক গধুৰ বাহনত বিহা হ'ব বৃহৎ জৰিমনা 5,000 পৰা 10,000 টকা পৰ্যন্ত বিহা হ'ব জৰিমনা পৰৱৰ্তী খবৰটো হৈছে 8 জুনৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া এটা নতুন খবৰ এই মুহূৰ্তত জনাইছো প্ৰথম দিনা 4 সাক্ষীক তলব কৰা হ'ব তলব মৰিগাঁৱৰ SP হেমন্ত কুমাৰ দাস এজাহাৰকাৰী ৰাতুল বৰা মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়াক তলব এটা ব্ৰেকিং নিউজ পৰিদৰ্শক ভাস্কৰ বৰ্মনকো তলব সাক্ষীৰ বাবে 8 জুনৰ পৰা জুবিন গাৰ্গৰ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া জনাইছো পৰৱৰ্তী খবৰ এই হেলমেটলৈ আপুনি ভালদৰে মন কৰক প্ৰচণ্ড গৰমৰ বাবে যান বাহন আৰক্ষীয়ে ব্যৱহাৰ কৰিছে এই হেলমেট এয়াৰ কণ্ডিশ্যন হেলমেট চাগে আপুনি প্ৰথমবাৰৰ বাবে দেখিছে তীব্ৰ গৰমৰ মাজতে উত্তৰ প্ৰদেশত এই দৃশ্য যান বাহন আৰক্ষীৰ বাবে বিশেষ সুৰক্ষা তীব্ৰ গৰমৰ মাজত উত্তৰ প্ৰদেশত যান বাহন আৰক্ষীয়ে বিশেষ সুৰক্ষা লৈছে আৰু বাৰাণসীত যান বাহন আৰক্ষীক প্ৰদান কৰা হৈছে এয়াৰ কণ্ডিশ্যন হেলমেট কিয়নো প্ৰচণ্ড গৰম আৰু প্ৰচণ্ড গৰমৰ মাজতেই এইদৰে এয়াৰ কণ্ডিশ্যন হেলমেট জুন মাহৰ প্ৰচণ্ড গৰমত নিয়োজিত আৰক্ষীৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে গৰমৰ পৰা সকাহ দিবলৈ কুলিং হেলমেট প্ৰদান কৰিল বিভাগে আৰক্ষী জোৱানসকলৰ মতে যথেষ্ট ফলপ্ৰসূ এই বিশেষ হেলমেট অসহনীয় তাপৰ মাজতো ডিউটি কৰাত সহায় কৰিছে হেলমেটটোৱে তীব্ৰ গৰমৰ মাজত উত্তৰ প্ৰদেশত যান বাহন আৰক্ষীৰ বাবে বিশেষ সুৰক্ষা পৰৱৰ্তী খবৰটো হৈছে পশু তেওঁলোকৰ বুদ্ধি যিয়ে গোমাতাক পশু বুলি কয় মৌলানা মৌলবীৰ বিৰুদ্ধে গৰ্জন এবাৰ যোগী আদিত্যনাথৰ এই মুহূৰ্তৰ এটা বিগ নিউজ একাংশ মৌলানাৰ বিৰুদ্ধে গৰজি উঠিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ গৰুক ৰাষ্ট্ৰীয় পশু ঘোষণা কৰাৰ আহ্বানক লৈ প্ৰতিক্ৰিয়া যোগী আদিত্যনাথৰ গৰু আমাৰ বাবে মাতা আমি সন্মান কৰো পশু তেওঁলোকৰ বুদ্ধি যিয়ে গোমাতাক পশু বুলি কয় গোমাতাৰ সৈতে আমাৰ জন্মান্তৰৰ সম্পৰ্ক আছে মাতৃক কেনেকৈ সন্মান কৰিব লাগে সন্তানক আনে শিকাব নালাগে একাংশ মৌলানাৰ বিৰুদ্ধে গৰজি উঠিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আজি ভিক্টৰ দাসে এটা ডাঙৰ মন্তব্য কৰিছে ভিক্টৰ দাসে কৈছে যে জুবিন গাৰ্গৰ হত্যাকাৰীক এনকাউণ্টাৰ হলে মই বিজেপিত যোগদান কৰিম হিমন্ত বিশ্ব শৰ্মাৰ গোটেই জীৱন চাকৰ কৰি খাটিম ভিক্টৰ দাসে এইদৰে আজি মন্তব্য কৰিছে ভিক্টৰ দাসে কৈছে যে জুবিন গাৰ্গৰ হত্যাকাৰীক এনকাউণ্টাৰ হলে মই বিজেপিত যোগদান কৰিম হিমন্ত বিশ্ব শৰ্মাৰ গোটেই জীৱন চাকৰি কৰি খাটিম এইদৰে মন্তব্য কৰিছে ভিক্টৰ দাসে খবৰটো হৈছে মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত বিভাজনৰ সংকট অসন্তুষ্ট বিধায়কে গঠন কৰিব পাৰে নতুন দল এটা পলিটিকেল ব্ৰেকিং এই মুহূৰ্তত জনাইছো মমতা বেনাৰ্জীৰ টিএমচিৰ ভিতৰত বিভাজন সন্দৰ্ভত জল্পনা কল্পনা তীব্ৰতৰ হৈ পৰিছে মমতা বেনাৰ্জীৰ ওপৰত অসন্তুষ্ট টিএমচিৰ বিধায়কে নতুন দল গঠন কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে পশ্চিমবংগৰ ৰাজনীতিত তীব্ৰ বিদ্ৰোহ আৰম্ভ হৈছে বিধানসভা নিৰ্বাচনত শোচনীয় পৰাজয়ৰ পিছত মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছে এতিয়া সংকটৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে দলৰ ভিতৰত ক্ষোভ বিদ্ৰোহী নেতাৰ সক্ৰিয়তা আৰু একাংশ বিধায়কৰ গোপন বৈঠকে ৰাজনৈতিক মহলত এক চৰ্চা জোৰদাৰ কৰি তুলিছে যে বংগতো মহাৰাষ্ট্ৰৰ দৰে ৰাজনৈতিক ঘটনাৰ পুনৰাবৃত্তি ঘটিব নেকি দেওবাৰে টিএমচিয়ে ঋতব্ৰত
বেনাৰ্জী আৰু সন্দীপন চাহাক নিলম্বন কৰিছিল। এতিয়া চৰ্চা চলিছে যে এই দুজন বহিষ্কৃত বিধায়কৰ ভিতৰত ঋতব্ৰত বেনাৰ্জী টিএমচিৰ নতুন চিন্দে হ'ব পাৰে। একনাথ সিন্ধেই যিদৰে 40 জন বিধায়কক লগত লৈ সুকীয়া দল গঠন কৰিছিল, ঠিক তেনেদৰেই ঋতব্ৰত বেনাৰ্জীও নতুন দল গঠন কৰিব পাৰে। ঋতব্ৰত বেনাৰ্জীয়েও অনুৰূপ চেষ্টা চলাইছে আৰু সেইবাবেই ঋতব্ৰত বেনাৰ্জী আৰু তেওঁৰ সৈতে সন্দীপন চাহাই দলীয় বৈঠকত অংশগ্ৰহণ কৰা নাছিল। জানিব পৰা মতে দলৰ পৰা বহিষ্কৃত আৰু অসন্তুষ্ট নেতাসকলে শেহতীয়াকৈ কলকাতাৰ বিধায়ক হোটেলত কেইবাখনো বৈঠক অনুষ্ঠিত কৰিছে আৰু সেই বৈঠকতে টিএমচিৰ ভৱিষ্যত সাংগঠনিক পৰিৱৰ্তন আৰু কথিতভাৱে এক নতুন ৰাজনৈতিক বিকল্পৰ সন্দৰ্ভত আলোচনা হোৱা বুলি কৈছে। টিএমচিৰ প্ৰায় 15 পৰা 20 জন বিধায়ক এনে নেতাৰ সৈতে যোগাযোগত আছে, যিসকলে দলীয় নেতৃত্বৰ ওপৰত চাপ সৃষ্টি কৰাৰ চেষ্টা চলাইছে। খবৰ অনুসৰি এই অসন্তুষ্ট নেতাসকলে আচল তৃণমূল নামেৰে এক সুকীয়া ৰাজনৈতিক মঞ্চ গঢ়ি তোলাৰ প্ৰস্তুতি চলাইছে। টিএমচিৰ সুপ্ৰিম মমতা বেনাৰ্জীয়েও দলৰ ওপৰত অহা এই বিপদক সম্পূৰ্ণৰূপে নাকচ কৰা নাই। এই সমগ্ৰ বিতৰ্কৰ সূচনা তেতিয়া হৈছিল যেতিয়া টিএমচিৰ নেতৃত্বই উলুবেৰিয়া পূবৰ বিধায়ক ঋতব্ৰত বেনাৰ্জী আৰু এণ্টালিৰ বিধায়ক সন্দীপন চাহাক দল বিৰোধী কাৰ্যকলাপৰ অভিযোগত বহিষ্কাৰ কৰিছিল। দুয়োগৰাকী বিধায়কে বিৰোধী দলপতিৰ সৈতে জড়িত প্ৰস্তাৱ আৰু স্বাক্ষৰ প্ৰক্ৰিয়াক লৈ প্ৰশ্ন উত্থাপন কৰিছিল আৰু ইয়াৰ পিছতেই যেতিয়া দুয়োকে দলীয় বৈঠকলৈ মাতি পঠোৱা হৈছিল, তেতিয়া তেওঁলোক তাত উপস্থিত হোৱা নাছিল। জনাইছো পৰৱৰ্তী খবৰ। হঠাৎ বাজি উঠিছে নেকি আপোনাৰ মোবাইল ফোনটো? আজিৰ দিনৰ ঘটনা। এনেধৰণৰ এলাৰ্ট লাভ কৰি বহুতেই প্ৰথমে ভয় খাইছিল, থতমত খাইছিল আৰু এটা মেছেজৰ সৈতে মোবাইলে কিছু সময় পূৰ্বে বাজি উঠিছিল বিশেষ সংকেত। জানিব পৰা মতে অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ আৰু কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা এই বিশেষ জৰুৰীকালীন বাৰ্তা প্ৰেৰণ কৰিছে। এই বিশেষ বাৰ্তাটোৰ জৰিয়তে অহা 1 পৰা 3 ঘণ্টাৰ ভিতৰতেই গুৱাহাটী মহানগৰীৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত প্ৰচণ্ড ধুমুহা, বতাহ ধুমুহা আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে। প্ৰাকৃতিক দুৰ্যোগৰ পৰা জনসাধাৰণক সুৰক্ষিত কৰিবলৈকে প্ৰশাসনে আগতীয়াকৈ এইদৰে সতৰ্কবাণী জাৰি কৰিছে।